असम के कोकराझार जिले के सलाकाती के लोग बदहाल सड़क से परेशान हैं। यहाँ से गुजरने वालों को भी भारी परेशानियों का सामना करना पड़ता है। लोगों का कहना है कि प्रशासन से बार बार शिकायत की गई, लेकिन कोई नतीजा नहीं निकला। ইয়াত প্রত্যেক দিনে হাজার হাজার মানুষ আপ ডাউন করে। আজি রাস্তার পরিবেশটো চাইছে, অলপ বৰষুণ দিলে, বৰষুণ নিদিয়াৰ কথাই নহয়, ৰাস্তা ভাঙি ৰাস্তাৰ কোনো চিনবিন নাই, একেবাৰে নোহোৱা হৈ গৈছে। আজি 2 বছৰৰ পৰা এইটো ৰাস্তা এনেকুৱা হৈ আছে। কোনো এজন জনপ্ৰতিনিধি বা কোনো এজন মানে এই ইয়াৰ PWD ডিপাৰ্টমেণ্টৰ মানে ফালৰ পৰা যে ইয়াত যে মানে 10 টকাৰো মানে যে এটা মানে ইয়াত মানে কাম কৰিছে বা মানে এক ট্ৰেক্টৰ যে মানে তেনেকুৱা মানে কিবা পৰাইছে, মানে পাথৰ পেলাইছে, তেনেকুৱা কোনো উদাহৰণ নাই। कच्ची और बदहाल सड़कें सुरक्षा के लिहाज से खतरनाक है। बारिश के दिनों में इमरजेंसी के वक्त एम्बुलेंस गांव तक नहीं पहुंच पाती है। তথাপি যদি জনপ্ৰতিনিধিৰ লগতে এই PWD ডিপাৰ্টমেণ্টৰ তেখেতসকলে যদি এই ৰাস্তাবিলাক বনোৱাৰ কাৰণে তেখেতসকলে কোনো ধৰণৰ পদক্ষেপ নলয়, ৰাইজে কিন্তু হাতাভুটি বহি নাথাকে। এটা সময়ত ৰাইজৰ ওচৰত কিন্তু জবাবদিহি হ'ব লাগিব। গতিকে আমি আহ্বান জনাইছোঁ, এই ৰাস্তাটো অতি সোনকালে হ'ব লাগে, নহ'লে এই অঞ্চলৰ ৰাইজ কিন্তু এদিনাখন ইয়াৰ বিৰুদ্ধে কিন্তু তীব্ৰ আন্দোলন কৰাৰ কাৰণে বাধ্য হ'ব। लोगों का कहना है कि सड़कें करीब 2 साल से बदहाल है, लेकिन प्रशासन ध्यान नहीं दे रहा है।